ৰাজা হত্যাকাণ্ডৰ বিগ আপডেট দিব বিচাৰিছো পুৱাই যি 5 অভিযুক্ত আছে সুনাম সহ 4 অভিযুক্তক শিলং আহি পাইছে কালি নিখাৰ ভাগতে সুনামক শিলংলৈ অনা হল আৰু আজি পুৱাৰ ভাগত বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হৈছিল মেঘালয় আৰক্ষীৰ তৃতীয়টো দল আৰু যত এই 4টা অভিযুক্ত আনন্দ আকাশ বিকি আৰু ৰাজ এই 4টাক লৈ ইন্দোৰৰ পৰা তেওঁলোক আহি মেঘালয় আৰক্ষী দলটো উপস্থিত হৈছে দিশাংকৰ আমাৰ ওচৰত আহি পৰিছে মেঘালয়লৈ পুনে পুনে লৈ যোৱা হৈছে তেওঁলোকক কটকটীয়া নিৰাপত্তাৰ মাজত এয়া পুৱাৰ দিশাংক দেখুৱাইছো এদৰে কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁলোকক লৈ যোৱা হৈছে এয়া সুনাম ৰাতিয়ে নিখাইটাও শিলঙত উপস্থিত হৈছিল এয়া আজি পুৱাৰ দৃশ্য এদৰে 4টা অভিযুক্তক লৈ ইন্দোৰ মেঘালয় আৰক্ষী আছে লগতে অসম আৰক্ষীয়ে তেওঁলোকক সহযোগ কৰিছে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় এইকেইটা অভিযুক্ত ৰাজ বিশাল আনন্দ আৰু আকাশ এই 4টা অভিযুক্তকো সুনামক যেটো কালি নিখা 9:30 বজাত তেওঁলোকৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছিল আৰু কটকটীয়া নিৰাপত্তাৰ মাজত 10 বজাত 5খন আৰক্ষীৰ বাহনেৰে তেওঁলোকক সুনামক লৈ গৈছিল শিলঙলৈ আৰু নিখাটো শিলঙতে তেখেতক ৰখা হয় গেষ্ট হাউছত ৰখা হৈছে শিলঙৰ আৰক্ষী গেষ্ট হাউছত আৰু নিখাই গণেশ দাস হাস্পতালত সুনামৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে তাত এটা ডাঙৰ আপডেট আছে সুনাম গৰ্ভৱতী বুলি সন্দেহ কৰিছিল মেঘালয় আৰক্ষীয়ে আৰু তদন্তকাৰী যি ইন্দোৰৰ যি ক্ৰাইম ব্ৰাঞ্চ আছে তেওঁলোকে সন্দেহ কৰিছিল যে সুনাম গৰ্ভৱতী আছিল আৰু নিখাই গণেশ দাস হাস্পতালত সুনামৰ স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু তেখেতৰ যি টেষ্ট আহিছে প্ৰেগনেন্সি টেষ্ট কিন্তু নিগেটিভ বুলি জানিব পৰা হৈছে মানে তেখেত গৰ্ভৱতী নহয় এই কথা সম্পত্তি মেঘালয় আৰক্ষীয়ে এটো স্পষ্ট কৰি দিছে আৰু নিখা মেঘালয় আৰক্ষীৰ গেষ্ট হাউছত কটকটীয়া নিৰাপত্তাৰ মাজত সুনামক ৰখা হৈছে আৰু আজি মেঘালয় আদালতত সুনামক হাজিৰ কৰা হ'ব লগতে এই 4টা সহযোগী যিকেইটাই অতি নিৰ্মমভাৱে নিৰ্দয়ভাৱে পৰিকল্পিতভাৱে তেওঁলোকে ৰাজা ৰঘুবংশীক হত্যা কৰিছিল চেৰাপুঞ্জিত আৰু এটা দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল আজি যেটা পুৱাৰ ভাগত এদৰে উপস্থিত হল 4টা অভিযুক্তক লৈ মেঘালয় আৰক্ষী তৃতীয়টো দল দুটা দল ইতিমধ্যে উভতি আহিছে মেঘালয় আৰক্ষী দল আৰু এই মেঘালয় আৰক্ষী দলকেইটাই ইন্দোৰ আৰক্ষীৰ পৰা 72 ঘণ্টাৰ ট্ৰেনজিট ৰিমাণ্ডত এই 5টা অভিযুক্তক সুনাম সহজ 4-5 অভিযুক্তক লৈ আনিছে আৰু আনি আজিৰ দিনটোত চেৰাপুঞ্জিৰ যিখিনি স্থানত সেই ঘটনা সংঘটিত হৈছিল তাত তেওঁলোকক ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰিব লগতে আটাইকেইটা অভিযুক্তক আজি মেঘালয় আৰক্ষীয়ে আদালতত দিব আৰু আদালতৰ পৰা তেওঁলোকে পুনৰ আৰক্ষী জিম্মাত বিচৰাৰ সম্ভাৱনা আছে তদন্ত দীঘলীয়া হ'ব কাৰণ এই 4 অভিযুক্তই অত্যন্ত কৌশলৰে পৰিকল্পিতভাৱে ৰাজা ৰঘুবংশীক হত্যা কৰিছিল আৰু ইতিমধ্যে আমি কৈছো 20 লাখ টকাৰ সুপাৰি দিছিল নিজৰ পত্নীয়ে নিজৰ স্বামীক হত্যা কৰিবৰ কাৰণে আৰু সেই সমগ্ৰ দায়িত্ব পালন কৰিছিল তেখেতৰ প্ৰেমিকে যিজন অবৈধ প্ৰেমিক আছিল ৰাজ কুশৱাহা তেওঁ এই ঘটনা সংঘটিত কৰিছিল আৰু তাৰ পিছতে এই বিকি আকাশ আনন্দ এয়া কটকটীয়া নিৰাপত্তা এনেদৰে বৰঝাৰ বিমানবন্দৰত দেখিবলৈ পোৱা গৈছিল এগৰাকী হৈছে সুনাম যিগৰাকী মূল অভিযুক্ত স্বামী হন্তা সুনাম তেখেতে এই ঘটনা সংঘটিত কৰিছিল আৰু মেঘালয় আৰক্ষীয়ে তেখেতক খুৰা পোছা বৰ্তমানো অব্যাহত ৰাখিছে স্বাস্থ্য পৰীক্ষা কৰিছে কিন্তু এই সমগ্ৰ ঘটনাৰ লগত এটা গুৱাহাটীৰ কানেকশ্যনো পোৱা গৈছে দম্পতীহাল প্ৰথমতে গুৱাহাটীলৈ আহিছিল আহিয়ে তেওঁলোকে কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাছত পল্টন বজাৰত তেওঁলোকৰ কিছু গতিবিধি পাইছে আৰক্ষীয়ে যেটা তদন্ত কৰিছে আৰু পল্টন বজাৰৰ পৰা এই ঘাতক কেটাও যেতিয়া ৰাজা আৰু সুনাম গুৱাহাটীলৈ আহিল তাৰ পূৰ্বেই কিন্তু উত্তৰ পূৰ্বাঞ্চলত আহি উপস্থিত হৈছিল মানে গুৱাহাটীত আহি উপস্থিত হৈছিল 4টা অভিযুক্ত বিকি আকাশ আনন্দ এই 3টা আহিছিল কিন্তু ৰাজ অহা নাছিল যিজন অবৈধ প্ৰেমিক তেওঁ অহা নাছিল আৰু তেওঁলোকে আহি পল্টন বজাৰৰ থানাৰ কাষতে থকা এখন দোকানৰ পৰা সেই দাখন ক্ৰয় কৰিছিল যিখন দাত হত্যাকাণ্ডত ব্যৱহাৰ কৰা হৈছিল সেই দাখন তেওঁলোকে ব্যৱহাৰ কৰিছিল বুলি ইতিমধ্যে মেঘালয় আৰক্ষীয়ে স্পষ্ট কৰি দিছে তদন্তত আৰু ন তথ্য ওলাব আজি শিলঙত আহি উপস্থিত হোৱাৰ পাছতেই 4টা অভিযুক্তৰ ইতিমধ্যে সুনামৰ স্বাস্থ্য পৰীক্ষা হৈ গৈছে 4টা অভিযুক্তৰো স্বাস্থ্য পৰীক্ষা কৰা হ'ব তাৰ পিছতেই আদালতত তেওঁলোকক হাজিৰ কৰা হ'ব আদালতত হাজিৰ কৰাৰ পিছত শিলং আৰক্ষীয়ে তেওঁলোকক পুনে পুনে চেৰাপুঞ্জিৰ সেই স্থানলৈ লৈ যাব য'ত এই ঘটনাটো সংঘটিত হৈছিল যিখন ব্ৰিজ আছে সেই ব্ৰিজখনৰ তললৈ নিয়া হ'ব কেনেকৈ ঘটনাটো সংঘটিত কৰিছিল তন্নকৈ তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিব মেঘালয় আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ তৎপৰতাক সকলোৱে ধন্যবাদ জনাইছে ইতিমধ্যে আৰু এই যি 4টা অভিযুক্ত আছে আকাশ বিকি আনন্দ আৰু ৰাজ তেওঁলোকক ইতিমধ্যে কালিৰ দিনটোটো কিন্তু ইন্দোৰৰ ক্ৰাইম ব্ৰাঞ্চে পৃথকে অভিযান চলাইছিল তেখেতলোকক জেৰা কৰিছিল জেৰাৰ সময়ত তেওঁলোকে কেতবোৰ বিস্ফোৰক তথ্য দিছিল কৈছিল 20 লাখ টকাত সুপাৰি লৈছিল তেওঁলোকে
আৰু চেৰাপুঞ্জীত উপস্থিত হোৱাৰ মানে 23 তাৰিখৰ দিনটোত যেতিয়া সুনমে প্ৰলোভনেৰে তেখেতক লৈ গৈছিল ৰাজা ৰঘুবংশীক তেতিয়া তেওঁলোকে আগধন বিচাৰিছিল কৈছিল যে কিবা এটা পইচা আমাক আগতেকৈ দিব লাগিব নহলে আমি এই মাৰ্ডাৰটো নকৰো তেতিয়া নিজৰ স্বামীৰ পকেটৰ প্ৰায় 20,000 আগধন লৈ সুনমে এই তিনটা ঘাতকক দি দিছিল যি তিনটা ঘাতকৰ কথা মেঘালয়ৰ এজন স্থানীয় টুৰিষ্ট গাইডেও কৈছিল যে দুৰ্ঘটনা সংঘটিত হোৱাৰ 1 কিলোমিটাৰ দূৰত্বত সুনমৰ সৈতে তিনি অভিযুক্তক হিন্দী ভাষাত কথা পাতি থকা দেখিছিলে আৰু তেওঁলোকে তেতিয়া প্ৰথমতে সন্দেহ কৰিছিল যে একেটা পৰিয়ালৰে ব্যক্তি হ'ব পাৰে কাৰণ হিন্দীত কথা পাতি আছে তেওঁলোকৰ সন্দেহ তাত নাছিল কিন্তু টুৰিষ্ট গাইডে যেতিয়া কৈছিল যোনটো স্থানলৈ নামি যাব লাগে দুটা পথ আছিল সেই পথ দুটাত নামি যোৱাৰ সময়ত স্থানীয় ৰাইজৰ সহযোগ যেতিয়া টুৰিষ্ট গাইডে কৈছিল আমাৰ লগত যাব নেকি তেতিয়া কিন্তু সুনমে প্ৰথমতে নাকচ কৰিছিল সুনমে কৈছিল আমি নিজেই যাম আৰু অত্যন্ত পৰিকল্পিতভাৱে সেই ৰুট ব্ৰিজলৈ যোৱা দুটা পথ আছে সচৰাচৰ যিসকল পৰ্যটক আছে তেওঁলোকে এটা পথেৰে অহা যোৱা কৰে কিন্তু সুনমে পৰিকল্পিতভাৱে এটা নিজান পথেৰে চাৰি অভিযুক্তৰ লগত লৈ তিনি অভিযুক্তক লগত লৈ পেলাই তিনি হত্যাকাৰী বা সুপাৰী কিলাক লগত লৈ ৰাজক লৈ গৈছিল আৰু তাতেই তেওঁলোকে এক যেনেকৈ ধৰণে পৰিকল্পনা কৰিছিল নিৰ্জন ঠাইত পিছফালৰ পৰা বিশালে প্ৰথমতে আক্ৰমণ কৰিছিল আৰু যিখন দা উদ্ধাৰ হ'ল দাখনৰ সৈতে পল্টন বজাৰৰ কানেকশ্যন আছে পল্টন বজাৰৰ পৰা তেওঁলোকে দাখন নিছিল সেই কথা ইতিমধ্যে মেঘালয় আৰক্ষীয়ে স্পষ্ট কৰি দিছে মেঘালয় আৰক্ষীয়ে এই কথা প্ৰথমতেই কৈছিল যে হত্যাকাণ্ডত ব্যৱহৃত যিকোনো অস্ত্ৰ-শস্ত্ৰ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই এটা ৰেইনকোট উদ্ধাৰ কৰা হৈছিল তেজ লাগি থকা ৰেইনকোটটো হেতু আকাশক পেলাবলৈ দি দিছিল সুনমে সেই ৰেইনকোটটো সুনমে পিন্ধি গৈছিল আৰু মৃতদেহ পেলোৱাৰ প্ৰায় 1 কিলোমিটাৰ দূৰত্বত সেই ৰেইনকোটটো পেলাই দিছিল আকাশে আৰু তাৰ পাছতে তেওঁলোকে শিলিগুৰিলৈ গুচি গৈছিল শিলিগুৰিৰ পৰা তেওঁলোকে পুনৰ ইন্দোৰত উপস্থিত হৈছিল আৰু গাজীপুৰত গৈ তেওঁলোকে পিছত ধৰা পৰিছিল এটা পৰিকল্পিত হত্যাকাণ্ড 17 দিনে এখন নাটকৰ জবনিকা পৰিল কিন্তু এই নাটকখনৰ মাজত আৰু কোনোবা ব্যক্তি জড়িত হৈ আছে নেকি সুনমৰ পৰিয়ালৰ স্থিতি ৰহস্যজনক তেওঁলোকে এতিয়াও মানি ল'ব বিচৰা নাই যে এই হত্যাকাণ্ড তেখেতলোকৰ কন্যাই কৰিছে বাৰম্বাৰ তেওঁলোকে মেঘালয় আৰক্ষীক দোষাৰোপ কৰি আছে কৈছে মেঘালয় আৰক্ষীয়ে দুখ জাপি দিবলৈ সুনমক হত্যাকাৰী খজাইছে প্ৰথমতে সেই ভাষ্য তেওঁলোকৰ পিতৃফালৰ পৰা আহিছিল পৰৱৰ্তী পৰ্যায়ত কালি এটা ৰহস্যজনক মন্তব্য কৰিছে যে হত্যাকাণ্ডৰ সময়ত চাৰি অভিযুক্তই তিনি অভিযুক্তই বা তিনি হত্যাকাৰীয়ে সুনমক প্ৰথমতে ড্ৰাগছ সেৱন কৰাই দিছিল এনেকুৱা ধৰণৰ মন্তব্য আহিছে কিন্তু ইতিমধ্যে মেঘালয় আৰক্ষীয়ে যেনেকুৱা ধৰণৰ তৎপৰতাৰে সমগ্ৰ ঘটনাটো আগবঢ়াই নিছে আজিৰ ভিতৰত আৰু অধিক ৰহস্য উদ্ঘাটন হোৱাৰ আশংকা আছে কাৰণ ইতিমধ্যে এই চাৰিটা অভিযুক্তক ইতিমধ্যে বৰঝাৰৰ পৰা লৈ যোৱা হৈছে শিলঙলৈ সুনম শিলঙতে আছে আৰু আজি যিমান পাৰে সোনকালে কাৰণ এতিয়া 8 বাজিছে তেওঁলোকক কিছু সময় পিছতেই আদালতত হাজিৰ কৰোৱা হ'ব আদালতত হাজিৰ কৰাই কিন্তু তেওঁলোকক ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰিব লাগিব কাৰণ 72 ঘণ্টা ট্ৰেনজিট ৰিমাণ্ডত আনিছে গাজীপুৰৰ আদালতত তেওঁলোকক হাজিৰ কৰা হৈছিল সুনমক আৰু বাকি আজি কালি ট্ৰেনজিট ৰিমাণ্ড পোৱা নাছিল কাৰণে ক্ৰাইম ব্ৰাঞ্চে ইন্দোৰৰ ক্ৰাইম ব্ৰাঞ্চে তেওঁলোকক গতাই দিয়া নাছিল কিন্তু নিখাৰ ভাগত তেওঁলোকৰ সুধা পুছা যেতিয়া হৈ গ'ল মাৰাথান জেৰা যেতিয়া চলোৱা সম্পন্ন হৈ গ'ল তেতিয়া কিন্তু এই চাৰি অভিযুক্তক মেঘালয়লৈ পঠিয়াই দিছে আৰু এই ক্ষেত্ৰত অসম আৰক্ষীৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে কাৰণ যেহেতু তেওঁলোকক যি ঘটনা সংঘটিত কৰিলে তেওঁলোকৰ বিৰুদ্ধে মানুহৰ ঘৃণা উপৰিছে যিকোনো কাৰণত যিকোনো স্থানত তেওঁলোকৰ ওপৰত আক্ৰমণ হোৱাৰ আশংকা আছে কাৰণ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলখনক এটা বদনামী কৰাৰ ষড়যন্ত্ৰ কৰা হৈছিল কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক দোষাৰোপ কৰা হৈছিল যে ডকাইত কৰা হৈছে খাচী লোকসকলৰ ওপৰত এই এটা দোষাৰোপ কৰা হৈছিল মেঘালয়ৰ স্থানীয় যিসকল লোক আছে যিসকলক সকলোৱে জানে তেওঁলোক পৰ্যটকৰ কাৰণে তেওঁলোকৰ ব্যৱহাৰ কেনেকুৱা পৰ্যটকৰ প্ৰতি তেওঁলোকৰ আজবাব তেওঁলোকৰ ভাষা কেনেকুৱা পৰ্যটকক তেওঁলোকে কিমান সহায় কৰে পথ নিৰ্দেশনাৰ ক্ষেত্ৰত তেওঁলোকৰ স্থানীয় লোকসকল কিমান সহায় সহযোগিতা কৰে তাৰ বিপৰীতে ইন্দোৰৰ পৰা অহা এই দম্পতিয়ে আৰু ৰহস্যজনক পিছত ৰাজা ৰঘুবংশীৰ কথা ক'বলৈ নাযাওঁ কাৰণ তেখেতক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল কিন্তু তেওঁৰ পত্নী সুনম তেওঁ কেইবাবাৰো শিলঙলৈ আহিছিল মেঘালয়ৰ ওপৰত তেখেতৰ যথেষ্ট জ্ঞান আছিল এই চাৰিটা অভিযুক্তৰ জেৰাত এটা কথা স্পষ্ট হৈছে সুনমে সেই ৰুট ব্ৰিজলৈ যোৱা দ্বিতীয়টো পথৰ কথাও জানিছিল মানে স্থানীয় লোকসকলো পৰাপক্ষত সেই পথটোৰে যাব নিবিচাৰে কাৰণ সেই পথটো অত্যন্ত এটা
কম জনবসতি প্ৰধান অঞ্চল হয় তাত বহু দূৰলৈকে এখন দোকান মানুহৰ ঘৰ সমাগম দেখিবলৈ পোৱা নাযায় কিন্তু ইন্দোৰৰ এগৰাকী যুৱতীয়ে সেই পথটোৰ কথা জানিছিল মানে হত্যাকাণ্ডৰ পৰিকল্পনা কৰাৰ পূৰ্বে শিলঙলৈ হয়তো সোনম ৰঘুবংশী আগতে আহিছিল সেই কথা ইতিমধ্যে সন্দেহ কৰিছে মেঘালয় আৰক্ষীয়ে আৰু মেঘালয় আৰক্ষীয়ে সন্দেহৰ আৱৰ্তত সমগ্ৰ ঘটনাৰ তদন্ত কৰিব কিন্তু এটা কথা সঁচা বিয়াৰ দুদিন পাছতেই নিজৰ স্বামীৰ হত্যাৰ পৰিকল্পনা কৰিছিল ৰাজা কুশৱাহা যিজন তেওঁৰ অবৈধ প্ৰেমিক তেওঁৰ সৈতে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল হত্যাকাণ্ড সংগত হোৱাৰ পাছত দুটা হত্যাকাৰীৰ লগত একেখন বাছতেই সোনমে যাত্ৰা কৰিছিল শিলিগুৰি হৈ গাজীপুৰত উপস্থিত হৈছিল আৰু দুটা নিশা তাত হোটেলত তেখেতৰ অবৈধ প্ৰেমিকৰ সৈতে কটাইছিল তাৰ পাছত তেওঁ গৈ যেটা দেখিলে উপায়ন্তৰ হৈছিল যে ধৰা পৰিবই তেতিয়া তেওঁলোকে এখন নাটক ৰচনা কৰিবলৈ চেষ্টা কৰিলে গাজীপুৰত গৈ এখন ধাবাত ধৰা পৰিল এগৰাকী সোনম আৰু প্ৰথম অৱস্থাত সন্দেহ কৰা হৈছিল যে সমগ্ৰ ঘটনাৰ আঁৰত ডকাইতি হ'ব পাৰে যুৱতীগৰাকীক ভাবুকি প্ৰদান কৰিব পাৰে কিন্তু যেতিয়াই মেঘালয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দিলে তেতিয়া এটা কথা স্পষ্ট হৈ গ'ল যে এইটো কোনো ধৰণৰ হত্যাকাণ্ড নহয় ডকাইতিৰ কাণ্ড নহয় এইটো এটা পৰিকল্পিত হত্যাকাণ্ড কি কাৰণত হত্যা কৰিলে হেতু প্ৰথমতে ৰহস্যৰ আৱৰ্তত আছিল পৰৱৰ্তী সময়ত সেয়া স্পষ্ট হৈ পৰিল পৰকীয়া প্ৰেমৰ কাৰণে এই জঘন্য ঘটনা সংঘটিত হ'ল আজি ইন্দোৰৰ পৰা দিল্লীলৈ প্ৰথমতে 4 অভিযুক্তক অনা হৈছিল মই যি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো আৰু দিল্লীৰ পৰা 6E6972 ইণ্ডিগো বিমান যোগে গুৱাহাটীলৈ এই ৰাজা ৰঘুবংশীৰ 4টা হত্যাকাণ্ডত থকা 4টা অভিযুক্তক অনা হৈছে আৰু গুৱাহাটীৰ যি বৰঝাৰৰ পৰা তাৰ স্থানীয় আৰক্ষীয়ে জালুকবাৰীলৈকে আনিছে জালুকবাৰী আৰক্ষীয়ে তেখেতলোকক পহৰা দি জোৰাবাটলৈকে নিব জোৰাবাটৰ পৰা জোৰাবাট আৰক্ষীয়ে তেওঁলোকক বৰ্ণিহাটলৈকে মেঘালয় আৰক্ষী দলটোক সাপোৰ্ট কৰিব তেনেকে প্ৰত্যেকখন আৰক্ষী থানাই নিজৰ নিজৰ দায়িত্ব পালন কৰি এই অভিযুক্তকেইটাক শিলঙলৈ নিছে কাৰণ মই ইতিমধ্যে কৈছো মানুহৰ ঘৃণা উপৈছে তেওঁলোকৰ ওপৰত যিকোনো মুহূৰ্তত তেওঁলোকৰ ওপৰত আক্ৰমণ হোৱাৰ আশংকা আছে সেইকাৰণে আৰক্ষী তৎপৰ হৈছে কাৰণ যাতে তেওঁলোকৰ ওপৰত আক্ৰমণ নহয় যাতে এই তদন্ত প্ৰক্ৰিয়াটোত কৰবাত নহয় কৰবাত বাধা নাহে সেই কাৰণে মেঘালয় আৰক্ষীয়ে সকলো কাম কৰিছে আৰু এটা ডাঙৰ আপডেট আহিলে মই ইতিমধ্যে কৈছো যে সোনম গৰ্ভৱতী বুলি সন্দেহ কৰা হৈছিল কাৰণ তেখেতৰ কিছু গতিবিধি তেখেতৰ স্বাস্থ্যৰ যেটা পৰীক্ষা কৰা হৈছিল প্ৰথম দিনাখন গাজীপুৰত তেতিয়া আৰক্ষীয়ে সন্দেহ কৰিছিল যে সোনম গৰ্ভৱতী নেকি তাৰ পিছৰ পৰ্যায়ত তেখেতক পাটনালৈ নিয়া হ'ল পাটনাত তেখেতক সোধা-পোছা কৰা হ'ল পাটনাত সোধা-পোছা কৰাৰ পিছত কালি প্ৰথমে তেখেতক পাটনাৰ ইন্দোৰলৈ অনা হ'ল ইন্দোৰৰ পৰা কলকাতালৈ অনা হ'ল কলকাতাৰ পৰা বৰঝাৰলৈ অনা হ'ল বৰঝাৰৰ পৰা নিখাই তেখেতক শিলঙলৈ নিয়া হ'ল আৰু শিলঙৰ গেষ্ট হাউচত তেওঁ এতিয়া আৰক্ষীৰ গেষ্ট হাউচত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে আৰু নিখা তেখেতক সোধা-পোছাও কৰা হৈছে এই কথাও জানিবলৈ দিছে কিন্তু তাত উপস্থিত হোৱাৰ লগে লগে মেঘালয় আৰক্ষীয়ে এটা কাম কৰিছে যিখন শিলঙৰ গণেশ দাস হাস্পতাল আছে তাত তেখেতৰ স্বাস্থ্য পৰীক্ষা সম্পূৰ্ণ কৰিলে তাত তেখেতৰ প্ৰেগনেন্সি টেষ্টটো কৰা হৈছে আৰু সেই প্ৰেগনেন্সি টেষ্টৰ যি ৰিজাল্ট আছে হেতু নিগেটিভ আহিছে মানে তেখেত গৰ্ভৱতী নহয় আৰু আজি মেঘালয় আদালতত হাজিৰ কৰাব সোনমক লগতে এই 4টা অভিযুক্তক যিকিটাই ৰাজা ৰঘুবংশী নামৰ এজন নিৰ্দোষী যুৱকক পৰিকল্পিতভাৱে হত্যা কৰিলে এটা নতুন সপোন দেখিছিল বিয়াৰ পাছত ৰাজাই আৰু সেই সপোন থানবান কৰি দিলে নিজৰ পত্নীয়ে আৰু তাৰ অন্তৰাল আছিল পৰকীয়া প্ৰেম এতিয়া চৌদিশে তেওঁলোকক ভৎসনা কৰিছে ককৰ্থনা কৰিছে সকলোৱে কৈছে এনেকুৱা সম্পৰ্ক এনেকুৱা ধৰণৰ কিছুমান মানুহৰ কাৰণে মানুহৰ ওপৰত বিশ্বাস বুলি যোনটো কথা থাকে হেতু কৰবাত নহয় কৰবাত নাইকিয়া হৈ গৈছে এই 4টা সোনম সহ এই 4টা অভিযুক্ত এতিয়া শিলঙত এওঁলোকক জেৰা চলোৱা হ'ব এইটো হৈছে বিশাল যি প্ৰথমতে দাখনে আক্ৰমণ কৰিছিল এইটো হৈছে ভণ্ড প্ৰেমিক পৰকীয়া প্ৰেমিক যাৰ নাম হৈছে ৰাজ কুশৱাহা আৰু এইকেইটা হৈছে বিকি আৰু আনন্দ এওঁলোকৰ লগত কানেকশ্যন আছে সোনমৰ কাৰণ এওঁলোকৰ যেটো কোম্পানী আছে সানমাইকাৰ যেটো কোম্পানী আছে সেই কোম্পানীতেই তেওঁলোকে কাম কৰিছিল দীৰ্ঘদিন ধৰি আৰু বয়স খুব কম 19 বছৰীয়া এটা 21 বছৰীয়া 22 বছৰীয়া এনেকুৱা ভয়ংকৰ ঘটনা সংঘটিত কৰিলে এই কণমানি ক'ব লাগিব যে 21 22 19 বছৰীয়া যুৱকে এনেকুৱা ধৰণৰ এটা জঘন্য কাণ্ড সংঘটিত কৰিলে আৰু সমগ্ৰ জঘন্য কাণ্ডটো সংঘটিত কৰাৰ মূলত এগৰাকী মহিলা সোনম ৰঘুবংশী তেওঁ সুপাৰি দিছিল 20000 টকা প্ৰথমতে আগধন দিছিল 20 লাখ টকাৰ টুপ দিছিল যেনে তেনে নিজৰ স্বামীক হত্যা কৰিব লাগে আৰু হত্যা কৰি হয়তো ধন খুন যি আশাত তেওঁলোকে কৰিছিল সমগ্ৰ ঘটনা কৰি তাৰ পৰা আঁতৰি যাবলৈ বিচাৰিছিল কিন্তু হত্যাকাৰী যিমানেই চতুৰ নহওক কিয় আৰক্ষী বা আইনৰ গণ্ডিৰ পৰা তেওঁলোক আঁতৰি যাব নোৱাৰে সেই কথাই আখৰে আখৰে প্ৰমাণ হৈছে আৰু আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব তেওঁলোকৰ কাৰণে কাৰণ আজি মেঘালয় আৰক্ষীৰ সন্মুখত এটা চ্যালেঞ্জ থাকিব কাৰণ এই 4টা অভিযুক্তই
তেওঁলোকক বিপথে পৰিচালিত কৰিব পাৰে তদন্তৰ ক্ষেত্ৰত ক্ৰাইম সিন ৰিক্ৰিয়েশ্যনৰ সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব সেইকাৰণে মেঘালয় আৰক্ষীয়ে কেইবাটাও দল পৃথকে পৃথকে গঠন কৰিছে মেঘালয় আৰক্ষীক সমগ্ৰ ভাৰতবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিছে এইটো ক্ষেত্ৰত কাৰণ তেওঁলোকৰ যি তৎপৰতা তেওঁলোকে 17 দিনীয়া এখন নাটক 7টা দিনৰ ভিতৰতে কিন্তু তেওঁলোকে সকলো পৰিষ্কাৰ কৰি পেলাই দেখুৱাই দিলে আৰু মেঘালয় আৰক্ষীৰ এটা কথা স্পষ্টভাৱে প্ৰথমতে কৈছিল যে এই ঘটনাত কোনো স্থানীয় মেঘালয়ৰ লোক জড়িত নাই কোনো খাচী লোক ইয়াত জড়িত নাই তেওঁলোকে খাচী লোকসকলৰ যি পৰ্যটকৰ প্ৰতি সন্মান পৰ্যটকৰ প্ৰতি তেওঁলোকৰ পৰ্যটনৰ কাৰণে জীয়াই আছে বুলি ক'ব লাগিব তেওঁলোকৰ জীৱিকাৰ মূল যি আছে তেওঁলোকে কেতিয়াও এনেকুৱা ধৰণৰ কাম নকৰে আৰু পূৰ্বতেও শিলঙত এনেকুৱা ধৰণৰ ঘটনা আমি সংঘটিত হোৱা দেখা নাই হয় দুৰ্ঘটনা সংঘটিত হয় প্ৰতিকূল বতৰৰ কাৰণে তাত কিছুমান পৰ্যটকৰ প্ৰাণ যাব পাৰে কিন্তু ঘাতকে হত্যা কৰা এনেকুৱা ধৰণৰ জঘন্য হত্যাকাণ্ড চেৰাপুঞ্জীত এইটো প্ৰথম আৰু চেৰাপুঞ্জীক বদনাম কৰাৰ যি চেষ্টা আছিল সেই চেকাৰ পৰা চেৰাপুঞ্জী বাচিলে কিন্তু এতিয়া আজি সেই ক্ৰাইম সিন ৰিক্ৰিয়েশ্যনৰ সময়ত আৰক্ষীক যাতে কাৰণ আমি দেখিছিলোঁ গুৱাহাটীত যিটো বন্দনাই যি ট্ৰিপল মাৰ্ডাৰ সংঘটিত কৰিছিল মূৰটো দেখুৱাবলৈ শিলঙলৈ বাৰম্বাৰ পাণবজাৰ আৰক্ষীক বা অসম আৰক্ষী ক্ৰাইম ব্ৰাঞ্চক লৈ 5 দিনীয়া এখন খেল খেলিছিল বন্দনাই তেনেকুৱা ধৰণৰ যাতে খেল এই ইহতিকিটাই খেলিব নোৱাৰে এই অভিযুক্তকিটাই খেলিব নোৱাৰে তাৰ কাৰণে মেঘালয় আৰক্ষী তৎপৰ হৈছে আৰু তেওঁলোকে আগতীয়াকৈ কিছুমান কথা এই অভিযুক্তকিটাৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছে আৰু সেই তেওঁলোকৰ তথ্যৰ ভিত্তিতেই সেই স্থানখিনিত য'ত 2 জুনৰ দিনাখন ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হৈছিল সেই সকলো তথ্য তেওঁলোকে পৰিষ্কাৰ কৰিব বুলি ইতিমধ্যে জনাইছে গুৱাহাটীৰ কানেকশ্যন পোৱা গৈছে পল্টন বজাৰৰ কানেকশ্যন পোৱা গৈছে দাখন পল্টন বজাৰৰ পৰা কিনিছিল হয়তো মেঘালয় আৰক্ষী দল পল্টন বজাৰলৈ আহিব পাৰে অভিযুক্তক লৈ কোনো সম্ভাৱনা নথকা নহয় সম্ভাৱনা আছে গুৱাহাটীলৈ আহিব পাৰে কামাখ্যা দৰ্শন কৰিছিল পবিত্ৰ কামাখ্যা দৰ্শন কৰিছিল ফটো আপলোড কৰিছিল ঘৰলৈ তেওঁলোকে ভিডিঅ' কল কৰিছিল আৰু তাৰ পাছতে গুৱাহাটীৰ পৰা পল্টন বজাৰৰ পৰা যিবোৰ সাধাৰণ বাহন আমাৰ শিলঙলৈ যায় সেই বাহনসমূহতে ৰাজা ৰঘুবংশী আৰু সুনম গৈছিল ৰাজাই তিল মানুহ গম পোৱা নাছিল তেওঁলোকৰ আশে-পাশে আছিল 3টা হত্যাকাৰী তেওঁক হত্যা কৰিবলৈ হত্যাকাৰী যে আহি আগতেকৈ গুৱাহাটীত উপস্থিত হৈছে সেই কথা কিন্তু ৰাজাই গম পোৱা নাছিল এতিয়া সকলো পৰিষ্কাৰ হ'ব আৰু আজি বিশেষকৈ ক্ৰাইম সিন ৰিক্ৰিয়েশ্যনৰ সময়ত চাবলগীয়া হ'ব তদন্ত আৰু 72 ঘণ্টা ট্ৰেনজিট ৰিমাণ্ডত আনিছে আদালতত হাজিৰ কৰাৰ পিছত হয়তো পুনৰ মেঘালয় আৰক্ষীয়ে এই সুনম সহ 4 অভিযুক্তক তেওঁলোকৰ জিম্মাত বিচাৰিব আৰু তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিব মেঘালয় আৰক্ষীক সকলোৱে ধন্যবাদ জনাইছে আৰু তেওঁলোকে যেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে আৰু সেই তাৰ কঠোৰ শাস্তি পাওক আৰু ৰাজা ৰঘুবংশীৰ আত্মাই শান্তি পাওক তেওঁৰ পৰিয়ালৰ এই দাবী আৰু লগতে সুনমৰ পৰিয়ালে যেনেকুৱা ধৰণৰ নাটক কৰিছে যেনেকুৱা ধৰণৰ এখন কব বিচাৰিছে যে সুনম নিৰ্দোষী কিন্তু সুনমে নিজেই স্বীকাৰ কৰিছে যে সুনমৰ প্ৰত্যক্ষ জনাবাব তেওঁৰ তত্ত্বাৱধানত বা তেখেতৰ পৰিকল্পনাতেই এই জঘন্য হত্যাকাণ্ডটো সংঘটিত হৈছিল আৰু তাত হাত উজান দিছিল তেখেতৰ পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহা আকাশ বিকি আৰু আনন্দে তদন্ত হওক ইতিমধ্যে কিছু সময়ৰ পিছতেই তেওঁলোকক আদালতত হাজিৰ কৰা হ'ব আৰু ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰা হ'ব ধন্যবাদ